নমস্কাৰ, স্বাগত জনাইছোঁ মই আপোনালোকক ভাৰত মবিলিটি গ্ল'বেল এক্সপো 2025ৰ অন্য এটা ভাগত। আৰু এই ভাগত আজি আমি চাম য়ামাহা পেভিলিয়ন। আৰু ইয়াত আমি চাম যে য়ামাহাৰ নতুন নতুন কি এতিয়া লঞ্চ কৰিছে, কেনেকুৱা ধৰণৰ বাইকবিলাক লঞ্চ কৰিছে, আৰু স্কুটি হৈ গ'ল। আৰু লগতে আমি আমাৰ অতি প্ৰিয় এবাৰ RX100খনো এবাৰ চাম। এইটো হৈ গ'ল আপোনাৰ য়ামাহা পেভিলিয়ন। সোমোৱাৰ লগে লগে হৈ গ'ল আপোনাৰ এয়া এখন একদম পূৰা হিপ্প' লুক্সৰ বাইক, ডাবল ডিস্ক ব্ৰেক আৰু লিকুইড কুল্ড ৰেডিয়েটৰ, ইঞ্জিনটো লিকুইড কুল হৈ গ'ল আপোনাৰ। এনেকুৱা ধৰণৰ বাইকবিলাক আমি আজি এইটো ভাগত চাম। আৰু হৈ গ'ল য়ামাহাৰ পেভিলিয়ন। तो मैडम अभी कहाँ से राइड करके आ रहे हैं? আৰু এইডাল হৈ গ'ল ইয়াৰ আপোনাৰ হেণ্ডেল বেলেঞ্চিঙৰ কাৰণে। হেণ্ডেল বেলেঞ্চিং যিডাল থাকে আমাৰ নৰ্মেলি, আৰু ইয়াত খুব ধুনীয়াকৈ দিয়া আছে। আৰু লগতে টেংকটো চাওক, একদম পূৰা মানে আপোনাৰ গ্ৰিপি টেংক, মানে ধৰি লওক আপোনাৰ বেলেঞ্চিঙৰ কাৰণে খুব मतलब कि एक सेकंड के लिए भी खाली नहीं है राइडर, सारे कोई ना कोई आ ही रहा है राइडर। এতিয়ালৈকে অৱশ্যে এই বাইকখন মানে কি আমাৰ দেশত এতিয়ালৈকে, ভাৰতত এতিয়ালৈকে লঞ্চ হোৱা নাই, আৰু বাহিৰৰ দেশতো চলি আছে অৱশ্যে। এইখনো সেই তেনেকুৱাই, আৰু নিয়েৰ ফিউচাৰ হৈ যাব এইবিলাক চব বস্তু ইয়াত লঞ্চ হৈ যাব লাহে লাহে। এতিয়া পাব্লিকৰ গ্ৰিভেঞ্চ মানে এৱেৰনেছৰ ওপৰত কথা হয়। দেখিবলৈ লুকছ ৱাইজ বহুত ধুনীয়া। আৰু কি বুলি কয়, মই ভিডিঅ'টো মানে কি ধৰি লওক সোনকালে কৰিবলৈ কাৰণে অকল বাহিৰে দেখাই গৈ থাকিম। আৰু ক'ৰবাত যদি কিবা এটা বেছিকৈ ক'বলগীয়া হয়, সেইটো নিশ্চয় মই আপোনালোকক জনাই দিম। চাইলেঞ্চাৰডাল পূৰা ওপৰত আছে আৰু এখন হৈছে আপোনাৰ বেলেগ মডেল। ফ্ৰণ্টত ডবল ডিস্ক ব্ৰেক হৈ গ'ল। तो इसका थोड़ी सी स्पेसिफिकेशन जान लेते हैं। এয়া হৈছে আপোনাৰ এণ্টাৰটেইনমেণ্ট জ'ন য়ামাহা পেভিলিয়নৰ ভিতৰত। আৰু এইখন হৈছে আপোনাৰ বেলেগ এখন মডেল। It's time to roam free. It's time to move free. It's time to ride free.
স্পেচিফিকেশ্যন হৈ গ'ল এইখন বাইকৰ। আৰু ইয়াত যিটো আপোনালোকৰ মানে য়ামাত যিটো পেভিলিয়নত যিটো এণ্টাৰটেইনমেণ্ট জ'ন ৰাখিছে, ইয়াত আপোনাৰ চিমুলেটৰ থৈছে, যিটো নেকি আপুনি ধৰি লওক ফৰ্মুলা 1ৰ মানে ৰেচিঙৰ মানে মজা ল'ব পাৰিব, এনেকুৱা ধৰণে। আৰু বহুত কিছুমান এখেতলোকে ইয়াত ধুনীয়া এণ্টাৰটেইনমেণ্ট কৰি ৰাখিছে এই মানে এই পেভিলিয়নটোতে। মানে আপোনাৰ এয়া চাওক ফৰ্মুলা 1ৰ হৈ গ'ল, বহুত এনেকুৱা বন্দোবস্ত কৰি ৰাখিছে এখেতলোকে ইয়াত। ভৱিষ্যত এনেকুৱা বাইকবোৰে আহিব আৰু। এইখনে ক'লে গ'ল আপোনাৰ FZ, য়ামাহা FZ।
আৰু এইখন হৈ গ'ল আপোনাৰ Yamaha R15 Yamaha hybrid engine Yes. আৰু এয়া হৈ গ'ল আপোনাৰ Yamaha vintage segment হয় FZ যিখন প্ৰথম ওলাইছিলে সেইখন FZ আৰু এইখিনি গোটেইখিনি আপোনাৰ ভিনটেজ সিৰিজ হৈ গ'ল Yamaha যিমান ভিনটেজ সিৰিজ হৈ গ'ল মানে আগত চলি গ'ল ইয়াৰ পিছত এয়া হৈ গ'ল আপোনাৰ অতি লোকপ্ৰিয় Yamaha RX100 আৰু এয়া আছিলে আপোনাৰ গোটেই Yamaha পেভিলিয়ন ভাৰত মোবিলিটি গ্লোবেল এক্সপো 2025ৰ ভিতৰত এয়া যিমান দেখি আছে সব এইখিনি ভিনটেজ সিৰিজৰ হৈ গ'ল আপোনাৰ আৰু এয়া সব হৈ গ'ল আপোনাৰ Yamaha পেভিলিয়ন Yamaha গোটেইখিনি প্ৰডাক্ট দেখিলে আপোনালোকে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ